32 পুতলাৰ সাধুৰ পৰা আজি দ্বিতীয় পুতলাৰ সাধুটো লৈ আহিছোঁ। পিছদিনাও যথানিয়মে ৰাজসভা বহাৰ পিছত ৰজাই শুদ্ধ মনেৰে সিংহাসনত বহিবলৈ যাওঁতেই দ্বিতীয় পুতলাই মাত লগালে, মহাৰাজ, আগতে ৰজা বিক্ৰমৰ গুণৰ কথা শুনি লোৱা। যদি তেওঁৰ দৰে গুণী হোৱা তে সেই সিংহাসনত বহিবা। ৰজা বিক্ৰমাদিত্যক এদিন এজন সন্ন্যাসীয়ে ৰাজপাট এৰি সন্ন্যাসী হ'বলৈ উপদেশ দিলে। ৰজাই সেইমতে ভায়েক ভৰ্তৃহৰিক ৰজা পাতি নিজে সন্ন্যাসী হৈ বনলৈ গুচি গ'ল। ইফালে উজ্জয়িনী নামে এখন নগৰত দুখীয়া বামুণে দেৱতাক পূজা কৰি এটা ধুনীয়া ফল পালে। সেই ফলটো খালে মানুহ অমৰ হয়। বামুণে সেই ফলটো নি ৰজাক দিয়াত ৰজাই তেওঁক ধন সোণ দিলে। ৰজাই ফলটো ৰাণীক খাবলৈ দিলে। ৰাণীয়ে অনাদৰ কৰি মনে মনে ফলটো ৰাণীক খাবলৈ দিলে। ৰজাই ফলটো ৰাণীক খাবলৈ দিলে। ৰাণীয়ে অনাদৰ কৰি মনে মনে ফলটো তেওঁ দুৱৰীক দিলে। দুৱৰীয়ে সেই ফলটো আনি নগৰৰে সি ভালপোৱা তিৰোতা এজনীক দিলে। তাই ভাবিলে এই ফলটো খাই তাই অমৰ হোৱাতকৈ ৰজাকে দিওঁ, ৰজাই অমৰ হওক। এই বোলে আকৌ ৰজাকে ফলটো দিলেগৈ। ৰজা আচৰিত হ'ল। তেওঁ ফলটো লৈ ৰাণীক দেখুৱালত ৰাণীয়ে আখৈ মাতিব নোৱাৰি ভয়তে পেপুৱা হ'ল। ৰজাই তেতিয়া নিজে ফলটো খাই মনৰ দুখত ঘৰ সংসাৰ ৰাজপাট এৰি সন্ন্যাসী হৈ বনলৈ গুচি গ'ল। ৰজা বনলৈ যোৱা শুনি ইন্দ্ৰদেৱতাই যক্ষ এজনক ৰাজ্য ৰক্ষা কৰিবলৈ দুৱৰী কৰি পঠিয়াই দিলে। এইফালে সন্ন্যাসী হৈ ঘূৰি ফুৰা বিক্ৰমে তেওঁৰ ৰাজ্যৰ এই বতৰাবিলাক পাই লৰালৰিকৈ এদিন ৰাতি নিজ ৰাজ্যলৈ ঘূৰি আহিল। সিংহদুৱাৰত দুৱৰী হৈ থকা যক্ষই তেওঁক চিনি নেপাই তেওঁক প্ৰৱেশ কৰিবলৈ নিদিলে। তেতিয়া যক্ষ আৰু বিক্ৰম ৰজাৰ মালযুঁজ লাগিল। যক্ষ বিক্ৰমৰ হাতত পৰাস্ত হ'ল। যুঁজত হাৰিলেই ৰজাই যক্ষক ভাল ব্যৱহাৰ কৰিলে। যক্ষই ৰজাক চিনি পাই ক'লে, মহাৰাজ, তোমাৰ ৰাজ্যত তৈলাকাৰ আৰু কুম্ভাকাৰ নামৰ আৰু দুজন বীৰ আছে। সেই দুজনক মাৰিব পাৰিলে তুমি ডাঙৰ ৰজা হবা। তৈলাকাৰ বোলাজনক এজন যোগীবেশী কুম্ভাকাৰজনে বুদ্ধি কৰি মাৰিছেই। সেই যোগীজনে তোমাকো মাৰিবৰ কাৰণে নিমন্ত্ৰণ দিব। তুমি তেতিয়া মোৰ বুদ্ধিমতে কাম কৰিবা। যক্ষই বুদ্ধি কৌশল শিকাই দি স্বৰ্গলৈ গ'লগৈ। কিছুদিনৰ পিছত ৰজা বিক্ৰমক যোগীবেশী কুম্ভাকাৰে এটা ফল খাবলৈ দি যজ্ঞলৈ বুলি নিমন্ত্ৰণ জনালে। ৰজাইও যক্ষই শিকোৱা বুদ্ধিমতে সন্তুষ্ট হৈ যজ্ঞলৈ গ'ল। যজ্ঞ পতা ঠাইত এগৰাকী গোসাঁনীৰ মূৰ্তি আছিল। গোসাঁনীৰ আগত বলিহাল আৰু দা এখন আছিল। এটা ডাঙৰ কেৰাহীত তপত তেল উতলি আছিল। যোগীয়ে ৰজাক ফালৰি লগাই আদৰ সাদৰ কৰি ক'লে, মহাৰাজ, দেৱীক এবাৰ সেৱা কৰি যাওক। দেৱীৰ আগত কিন্তু দৰৱতে সেৱা কৰিব লাগে। ৰজাই তেতিয়া যক্ষই শিকোৱা বুদ্ধিমতে ক'লে যে তেওঁ দণ্ডৱতে সেৱানো কাক কয় নাজানে। গতিকে যোগীয়ে এইবাৰ দেখুৱাই দিলে। দণ্ডৱত সেৱা মানে লাঠি এডালৰ দৰে দীঘল দি পৰি সেৱা কৰা। ৰজাই সেই কথা জানে। তথাপি যক্ষৰ বুদ্ধি মতে নেজানো বুলি ক'লে। যোগীয়ে তেতিয়া দীঘল দি পৰি সেৱা কৰিলে। বিক্ৰমে তেতিয়া যক্ষৰ দিহামতে দাখন যোগীৰ ডিঙিত থলে। তৎক্ষণাৎ যোগীৰ ডিঙি ছিঙি দুডোখৰ হ'ল। তেতিয়া ৰজাই তাৰ গাছোৱা কেৰাহীৰ তপত তেলত পেলাই দিলে। দেৱীয়ে বিক্ৰমৰ সাহ আৰু বুদ্ধি দেখি সন্তুষ্ট হ'ল আৰু ৰজাক এটা বৰ দিবলৈ ইচ্ছা কৰিলে। সেই সময়তে দুজন দৈত্য আহি ৰজাৰ ওচৰত উপস্থিত হৈ ক'লে, মহাৰাজ, আমাৰ দুটাৰ নাম হ'ল তাল আৰু বেতাল। আমি আপোনাৰ চাকৰ হ'বলৈ আহিছোঁ। আপুনি দেৱীৰ পৰা আমাৰ দুজনক খুজি লওক। ৰজাও তাকে কৰিলে। মইনাহঁত, এই তাল বেতাল দৈত্য দুটাই বহুতো মায়া জানিছিল। সিহঁতে মায়াৰ ওচৰত জল স্থল পৰ্বত পাহাৰ আকাশ পাতাল সকলোতে ইচ্ছামতে ঘূৰি ফুৰিব পাৰিছিল। বিক্ৰমাদিত্যই ৰজাৰ এই দুই দৈত্য বৰ ডাঙৰ সহায় হৈছিল। সিহঁতৰ সহায়ত ৰজাই অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰিছিল। সি যি কি নহওক, তাল বেতালে ৰজাক জনালে যে সিহঁতৰ নাম স্মৰণ কৰিলে সিহঁত ৰজাৰ আগত উপস্থিত হ'ব। এই বুলি তেওঁ অন্তৰ্ধান হ'ল, অৰ্থাৎ ৰজাৰ আগৰ পৰা নাইকিয়া হ'ল। কাহিনী শেষ কৰি পুতলাই ভোজ ৰজাক সুধিলে, মহাৰাজ, তুমি জানো বিক্ৰমৰ দৰে বীৰ সাহসী আৰু বুদ্ধিমান? তোমাৰ জানো তাল বেতালৰ দৰে চাকৰ আছে? তেনেহ'লে তেওঁৰ সিংহাসনত বহিবলৈ তোমাৰ যোগ্যতা ক'ত? ভোজ ৰজাই সিদিনাও সিংহাসনত বহিব নোৱাৰিলে। পুতলাজনীয়েও গন্ধৰ্ব কন্যাৰ ৰূপ ধৰি
উৰি গ'ল। দ্বিতীয় পুতলাৰ সাধুটো এইখিনিতে শেষ হৈছে। মইনাহঁত বা যিয়ে শ্ৰোতা হয় এই পাঠটোৰ, ই মাত্ৰ এটা পুৰণি দিনৰ ৩২ পুতলাৰ সাধু বুলি এটা কাহিনীহে। ধন্যবাদ। আপোনালোকে শুনি কেনে পাই জনাব। ক'ৰবাত ভুল হ'লে ক্ষমা কৰি দিব।